আলফাৰ অভ্যন্তৰত জ্বলি থকা জুইকুৰা দপদপকৈ জ্বলি উঠাৰ আগতে ইয়াক সম্বৰণ কৰিবলৈ দায়িত্ব লওক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া। ইতিমধ্যে আলফাৰ ভিতৰ চৰাত ক্ষোভ, বঞ্চনা আৰু হতাশাৰ একুৰা জুই দাউ দাউকৈ জ্বলিবলৈ আৰম্ভ কৰিছে। আলফাই যি শান্তি চুক্তি কৰিলে 1 বছৰ সম্পূৰ্ণ হ'ব 29 ডিচেম্বৰত, অথচ শান্তি ঘূৰি আহিব দূৰৰ কথা, এতিয়া অশান্তিকৰ এটা পৰিৱেশ হ'বলৈ গৈ আছে। এগৰাকী সচেতন নাগৰিক হিচাপে এই কথাটো আপোনালোকক জনোৱাৰ প্ৰয়োজনবোধ অনুভৱ কৰাৰ বাবেই এই প্ৰতিবেদনটো আগবঢ়াইছোঁ। গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তথা অসম আৰক্ষীৰ মাননীয় সঞ্চালক প্ৰধান ডাঙৰীয়া বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰক। ইতিমধ্যে আলফাৰ যিসকলে আলোচনা কৰিলে, যিসকলে চুক্তি কৰিলে, তেওঁলোকৰ মাজৰ একাংশৰ অসন্তুষ্টিয়ে তীব্ৰ ৰূপ ধাৰণ কৰিবলৈ ওলাইছে। এইকাৰণে ওলাইছে এই যে আলফাৰ পুনৰ সংস্থাপন বা সদস্যসকলক যি অনুদান দিয়া হৈছিল, বৰঙণি দিয়া হৈছিল, সাহায্য দিয়া হৈছিল, আৰু সেয়া সঠিকভাৱে সম্পন্ন হোৱা নাই। প্ৰাপ্যৰ পৰা বঞ্চিত একাংশ লোকে ক্ষোভ প্ৰকাশ কৰিছে, তেওঁলোকে ক্ষুব্ধ হৈ পৰিছে। আলফাৰ সদস্যক টকা দিয়াৰ নামত, সাহায্য দিয়াৰ নামত 60-40 চলা বুলিও অভিযোগ উত্থাপন হৈছে। যিসকলে লিষ্ট বনাইছিল, তালিকা কৰিছিল, তেওঁলোকক সন্তুষ্ট কৰিবলগীয়া হৈছে। ইতিমধ্যে আমাৰ হাতলৈ একাধিক তথ্য প্ৰমাণ আহিছে, আৰু সেইকাৰণে ভৱিষ্যতে এটা অশনি সংকেত দেখিয়ে আমি এই আবেদনটো আপোনালোকক কৰিছোঁ। কাৰণ প্ৰত্যেকেই জানে সুদীৰ্ঘ যিটো সংগ্ৰাম, আলফাৰ সংগ্ৰাম, সশস্ত্ৰ সংগ্ৰাম, কোনে কিমান হেৰুৱাইছে, এতিয়া যদি ক'বলগীয়া হয় তেতিয়াহ'লে প্ৰত্যেকৰে গাৰ নোম শিয়ৰি যাব। কি হৈছিল লক্ষীপথাৰত, কি হৈছিল নলবাৰীত, বা কি হৈছিল ভূটানৰ অল ক্লিয়াৰ অপাৰেশ্যনৰ সময়ত। গতিকে এই কথাবোৰ এই মুহূৰ্তত আলোচনা নকৰাই উচিত বুলি ভাবোঁ। যিমানেই আলোচনা কৰিব সিমানেই ক্ষোভ বাঢ়িব, যিমানেই আলোচনা কৰিব সিমানেই অসন্তুষ্টি বাঢ়িব, যিমানেই আলোচনা কৰিব সিমানেই পৰিস্থিতি ক'ৰবাৰ পৰা ক'ৰবালৈ যোৱাৰ সম্ভাৱনা আছে। আমাৰ কেৱল স্পষ্ট কথা, কেইটামান টকাৰ বাবে আপোনালোকে এই ধৰণৰ কাম নকৰিব। কেইটামান টকাৰ বাবে আপোনালোকে আপোনালোকৰ নিষ্ঠাবান সতীৰ্থক বিশ্বাসঘাতকতা নকৰিব, তেওঁলোকক বঞ্চনা নকৰিব, অৱহেলা নকৰিব, পাৰ্চেণ্টেজৰ খেল নেখেলিব। আমাৰ একেবাৰে স্পষ্ট কথা, জিলা ভিত্তিত তালিকাবোৰ প্ৰকাশ কৰা উচিত। এখন জিলাত কোনেনো আলফাৰ এই সৈনিকৰ টকা পালে, কিয় পালে, এই কথাটো সাধাৰণ জনতাই জনা উচিত। আমাৰ হাতত পৰা তথ্য মতে হিতেশ্বৰ শইকীয়াৰ দিনত আত্মসমৰ্পণ কৰি 2 লাখ টকা লোৱা লোকেও আলফাৰ টকা পাইছে, অথচ ভূটান শিবিৰত জীৱন মৃত্যুৰে মুখামুখি হৈ কিবাকে নিজৰ জীৱন বচাই অসমলৈ উভতি অহা লোকেও এই সাহায্যৰ পৰা বঞ্চিত হৈ আছে। আনকি এনেকুৱা কথাও শুনিবলৈ পাইছোঁ, গুপ্ত হত্যাৰ লগত জড়িত লোকেও টকা পাইছে। কিয়? এই কথাবোৰ কোনে বিবেচনা কৰে, এই কথাবোৰ কোনে চোৱা চিতা কৰে? কাৰণ আলফা এটা সংগঠিত, এটা শৃংখলাবদ্ধ দল আছিল, প্ৰত্যেকেই জানে। তেওঁলোকৰ অনুশাসন সাংঘাতিক কঠোৰ আছিল, অথচ কেইটামান টকা পোৱাৰ পিছত, এই চুক্তিখন হোৱাৰ পিছত তেওঁলোকে ক'ত কেনেকৈ উজুতি খালে, এই কথাটোহে অধিক লক্ষণীয়। কাৰণ আলফাৰ শীৰ্ষ নেতৃত্ব যিসকলে আলোচনাৰ নামত কি কৰিলেতো গমেই পায়, চুক্তিখন হ'ল, আৰু চুক্তিখনত কি আছে কি নাই এই কথাবোৰ অসমৰ কিমানজন জনতাই জানে, সেয়াও বাদ দিলোঁ। কিন্তু আমাৰ একদম স্পষ্ট কথা হ'ল, আলফাৰ সৈনিকৰ নামত যি টকা আহিছে সেই টকাখিনি প্ৰাপ্যজনে পাব লাগে। আনহাতে শ্বহীদ পৰিয়ালক এতিয়ালৈকে সাহায্য প্ৰদান কৰিব নোৱাৰাটো চূড়ান্ত ব্যৰ্থতাৰ পৰিচায়ক আলফাৰ। গতিকে অনুপ চেতিয়া, অৰবিন্দ ৰাজখোৱা প্ৰমুখ্যে কেন্দ্ৰীয় নেতৃবৰ্গই এই কথাটো গুৰুত্ব সহকাৰে গ্ৰহণ কৰা উচিত। এইকাৰণে গ্ৰহণ কৰা উচিত, শ্বহীদ পৰিয়ালৰ যি দুৰ্দশা, সেই দুৰ্দশা অনাগত সময়ত আপোনালোকক দেখুৱাম কেনেকৈ চলি আছে তেওঁলোক, কি অৱস্থা হৈছে। তাৰ পিছতো যদি আপোনালোকে তেওঁলোকক সামান্যতম সাহায্যখিনি প্ৰদান নকৰে, এয়াতো খুব বেয়া কথা, আৰু এয়া ধিক্কাৰজনক। 1 বছৰ হ'বলৈ হ'ল। আপোনালোকৰ বাবেই সুস্থ শৰীৰ এটাই পংগুত্বৰ জীৱন আকোৱালি লোৱা একাংশ নিৰ্যাতিতকো আপোনালোকে বঞ্চনা কৰিছে, তেওঁলোকৰো খবৰ লোৱা নাই, তেওঁলোককো কোনো সহায় সহযোগ কৰা নাই। কিয়? এই প্ৰশ্নবোৰৰ উত্তৰ আপোনালোকে দিব লাগিব। এইকাৰণে দিব লাগিব, আৰু এইকাৰণে দিয়াটো বিচাৰিছোঁ যেন এই চুক্তিৰ নামত, শান্তি চুক্তিৰ নামত পুনৰ অশান্তিময় এটা বাতাবৰণৰ সৃষ্টি নহয়। আৰু এইবাবে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তথা মাননীয় আৰক্ষী সঞ্চালক প্ৰধান GP সিং ডাঙৰীয়া আপোনালোকে বিশেষ পদক্ষেপ গ্ৰহণ কৰক। এই বিষয়টো খুব শান্তিপূৰ্ণভাৱে সমাধান কৰক। কাৰণ খং চবৰে আছে, দুখ চবৰে আছে, ত্যাগ বেছিভাগেই কৰিছে, নিৰ্যাতিত অধিকাংশই হৈছে। তাৰ পিছতো যদি এই ধৰণৰ খামখেয়ালি হয়, তাকো ভাৰত ৰাষ্ট্ৰৰ টকাক লৈ, এই টকাটো কোনো পকেটৰ পৰা নিদিয়ে, এই টকাটো কোনো মাটি বিক্ৰী কৰি নিদিয়ে। বাংলাদেশত কেইদিনমান জেলত থাকি
পুৰণা মানুহখিনিক যদি পাহৰি যায় এই কথাটো হ'ব নোৱাৰে। কাৰণ বাংলাদেশত আপোনালোকে খুব সুন্দৰভাৱে জেলত আছিল, সুন্দৰভাৱে ক'লো দিয়কচোন। কাৰণ একাংশই সামৰিক সন্ত্ৰাসৰ মাজেৰে যি ধৰণে সংগ্ৰামখন চলাই নিছিল, তেওঁলোকে যি ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল, তেওঁলোকে যি ধৰণে হাজাৰ বাধা বিঘিনি নেওচি সাংগঠনিক কাম কাজবোৰ কৰিছিল, আৰু তাৰপিছত যদি তেওঁলোককেই বঞ্চিত কৰা হয়, বেছিভাগেই যদি বঞ্চিত হয়, নাপাবলগীয়াখিনি যদি পায়, যিসকলে আপোনালোকৰ অনিষ্ট কৰিছিল তেওঁলোকক যদি আপোনালোকে দয়া কৰে, যিসকলে আপোনালোকৰ বিৰুদ্ধাচৰণ কৰিছিল তেওঁলোকক যদি আপোনালোকে মিত্ৰ বুলি ভাবে, এই কথাটো হ'ব নোৱাৰে। আৰু এই কথাবোৰ দেখিলে, শুনিলে, বুজিলে প্ৰত্যেকৰে খং উঠিব। গতিকে এনেকুৱা এটা পৰিৱেশ সৃষ্টি হোৱাৰ পূৰ্বে এই বিষয়টো সমাধান হোৱাটো বিচাৰোঁ। আৰু অন্ততঃ বৰ্ষপূৰ্তিৰ পূৰ্বে এই সম্পৰ্কে কেন্দ্ৰীয় নেতৃবৃন্দই এটা স্পষ্টীকৰণ দিয়া উচিত, আচলতে কি হৈ আছে। আলফা চুক্তিৰ কোনবোৰ দফা কাৰ্যকৰী কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰা হৈছে এই কথাবোৰ জনাব লাগে। কাৰণ আলফাৰ তেজৰঙা ইতিহাসৰ প্ৰতিটো পৃষ্ঠাতেই আছে অসমৰ অগণিত জনতাৰ হা হুমুনিয়া, বেদনা, নিৰ্যাতন, যন্ত্ৰণা, সংঘাত, সংগ্ৰাম আৰু ত্যাগ। গতিকে ইয়াক অস্বীকাৰ আপোনালোকে নকৰিব। ধন্যবাদ।